নমস্কাৰ, মই নিপেন আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজতে একদিনা খুব ছ'চিয়েল মিডিয়াত তীব্ৰ বেগেৰে চৰ্চা চলি আছে যে জুবিন দাক বিপান কৰি মাৰিছিল, জুবিন দাক বিয়েৰত বিপান দি মাৰিছিল, জুবিন দাক মাংসত দি দিছিল। এইবিলাক কথা SIT আৰু CIDত জেৰাত শেখৰজ্যোতি গোস্বামীয়ে ষ্টেটমেণ্ট দিছিল। কিন্তু তাৰ ৰহস্যজনক কথা, ইমান দিনে শেখৰজ্যোতি গোস্বামীয়ে কিয় মিছা কথা কৈ আছে? শেখৰজ্যোতি গোস্বামীকতো সকলোৱে সুধিছিলে, সকলো মিডিয়াই কৰি ষ্টেটমেণ্ট লৈছে, তেখেতে কিয় মিছা কথা বকি আছিল? তেখেতক কোনোবাৰ ব্যক্তিয়ে হাম্পাৰ দি আছিলে এইবোৰ কথা নকবি বুলি। আনৰ ব্যক্তিজন তেখেতৰ কথাখিনি নক'বৰ কাৰণে নে কিবা পাল দিছে সিহঁতক? যিখিনি অমিত প্ৰভা আছিলে, সন্দীপন, শেখৰজ্যোতি গোস্বামী সিহঁতে কিবা লৈছে জুবিন দাক এই কথাখিনি লুকাবৰ কাৰণে? এই কথাবিলাক ওলাব লাগিব। SIT আৰু CIDক মই বহুত বহুত ধন্যবাদ দিছোঁ। তীব্ৰভাৱে ইনভেষ্টিগেশ্যন চলাই আছে। জুবিন দাৰ কেছটো খুব সোনকালে পোহৰলৈ আহিব। ইয়াত কোন আৰু জড়িত হৈ আছে। কিন্তু এতিয়াও ৰহস্যজনক হৈ আছে, জুবিন দাক কিয় বিপান দিব লগা হয়? জুবিন দাক কিয় প্ৰি প্লেনিং মাৰ্ডাৰ কৰিব লগা হয়? জুবিন দাক কিয় বিয়েৰ লগত প্ৰয়োজন দিব লগা হয়? কি কাৰণত মাৰিব লগা হয়? এতিয়াও ৰহস্যজনক হৈ আছে, কাৰণ কথাখিনি কোনো গম পোৱা নাই। কাৰণ জুবিন দাহেন মানুহজনক মাৰিব লগা কি আছে? একোৱেই নাই। তেখেত পানীৰ নিচিনা, সকলো গোটেই মিলি থাকিব পাৰে, খান কাল পাত্ৰ চবৰ লগতে মিলি যাব পাৰে। জুবিন দাটো এজন ভগৱান তুল্য ব্যক্তি আছিল, জুবিন দাকটো কোনো বেয়া নাপাইছিলে। আৰু জুবিন দাৰ লগত যিখিনি মিউজিচিয়ান আছিলে, যিখিনি কৰ্মকৰ্তা আছিলে, সকলোকেতো নিজৰ ফেমিলিটোৱে ভাবিছিলে। তথাপিও জুবিন দাক কিয় মাৰিব লগা হয়? জুবিন দাক সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সিহঁতিতো জুবিন দাকে বেপাৰ চলাইতো বহুত লাভালাভ হ'ল। তথাপিও জুবিন দাক কিয় মাৰিব লগা হয়? এতিয়াও ৰহস্যজনক হৈছে কথাবোৰ, ওলাব লাগিব পোহৰলৈ। আৰু শেখৰজ্যোতি গোস্বামী বহুত বেয়া পাইছোঁ। শেখৰজ্যোতি গোস্বামী ইমান কথাখিনি যদি জানেই, জনাৰ পিছতো কিয় কথাখিনি কোৱা নাছিলে? চবেইতো কৈছিলে মিডিয়া মানুহ, তেখেতেতো মিছা কথাহে বলকি থাকিলে। আৰু এই ভিডিঅ'বিলাক ক্লিপ আহি থাকিলে, ষ্টেপ বাই ষ্টেপ এটা খণ্ড আহি থাকিলে, সম্পূৰ্ণ খণ্ড ভিডিঅ'খিনি নিদিলে। কিয় নিদিলে ভিডিঅ'খিনি? এই ভিডিঅ'বিলাক নিদিবলৈ কোনোবাই কিবা নাম্বাৰ দিছিল, কোনোবা ৱাৰ্ণিং দিছিলে এই ভিডিঅ'খিনি নিদিব বুলি? জানিব লাগিব, সকলো কথা অসমৰ ৰাইজে জানিব লাগিব। কাৰণ জুবিন দাহেন মানুহজন হেৰাই গৈছে অসমৰ পৰা হেৰাই যোৱাৰ পিছত সকলো ঠাণ্ডা হৈ গ'ল। আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে। নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ যাওঁতে অসমৰ পৰাতো বহুত মানুহ গৈছে। সকলো মানুহ যাব পাৰিলে। আমাৰ নিকিতা গোস্বামীও গৈছে বুলি কোৱা শুনিছোঁ, অমিত প্ৰভা গৈছে, সন্দীপন গৈছে, সিদ্ধাৰ্থ শৰ্মা গৈছে, আৰু বহুত মানুহ গৈছে, বহুত টিম গৈছে। কিন্তু গৰিমা বৰুৱাৰ কাৰণে এটা টিকট নহ'লে আপোনালোক? গৰিমা বৰু আজি যদি লগত গ'লহেঁতেন তেতিয়াও জুবিন দাৰ মৃত্যু নহয়। আৰু জুবিন দাক নিশ্চয় জুবিন দাক গোটেই মিউজিচিয়ান টিমটো নিব লাগিছিলে। আপুনি কিয় সেই 3-4জন মানুহ লৈ গ'ল? নে এইটো আগৰ পৰাই প্লেনিং আছিলে জুবিন দাক মৰোৱা? জুবিন দাৰ কি শত্ৰুতা আছিলে আপোনালোকৰ জুবিন দাক মাৰিব লগা হ'ল? এইটো আগৰ পৰাই কিবা প্লেনিং চলি আছে সিদ্ধাৰ্থ শৰ্মাৰ লগত? সিহঁতে কিবা বেপাৰ চলাইছে, কিবা টকা পইচা কিবা লেনদেন আছিলে নেকি? টকা পইচা খুজিলে জুবিন দাই দি দিব আপোনালোক, যি সম্পত্তি লাগে জুবিন দাই দি দিব আপোনালোকক। কিন্তু জুবিন দাক কিয় মাৰিব লগা হ'ল? জুবিন দাটো আজিলৈকে কাকো নিদিওঁ বুলি কোৱা নাই, কাকো না কোৱা নাই, যি খোজে তাকে দি দিয়ে। আপোনালোকো দিলেহেঁতেন যদি বিচাৰিছিলে, যদি দৰকাৰ হৈছিল। কি জুবিন দাক মৰাৰ পিছত আপুনি সেইখিনি ল'ম বুলি ভাবিছে? নোৱাৰিব, একো ল'ব নোৱাৰিব আপোনালোকে। এটা প্ৰতিশোধ ল'ম আমি, এটা বস্তু আপোনালোকে ল'ব নোৱাৰিব। সকলো বস্তু দি মৰিব লাগিব। যদিহে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আপোনালোকে যদি জুবিন দাক সত্যভাৱে যদি সঁচাকৈ যদি হত্যা কৰিছে, কিন্তু আপোনালোকে পৃথিৱীত জীয়াই থকা অধিকাৰ নাই। কাৰণ ভগৱান হেন মানুহজন যদি আপোনালোকে মাৰিবলৈ যদি কোন কামত পোৱা নাই, আমি আৰু আপোনালোক কোন? জুবিন দা হেন মানুহজনক চৰণ চুবৰ কাৰণে বহুতেই বছৰ মাহ ধৰি অপেক্ষা কৰিছে। জুবিন দাক হাতখন চুবৰ কাৰণে অনুৰাগীয়ে বছৰ মাহ ধৰি অপেক্ষা কৰিছে। এই মানুহজনক আপোনালোকক হত্যা কৰিবলৈ আপোনালোকৰ বেয়া নালাগিলে? জুবিন দাক আমি সদায় প্ৰণাম কৰোঁ, সদায় ভগৱান বুলি ভাবোঁ। জুবিন দাৰ গান শুনিলে আমাৰ সকলো দুখ আৰু সকলো সুখ পাহৰি যাওঁ, কাৰণ জুবিন দাৰ গানৰ কাৰণে। জুবিন দাৰ গানত ইমানেই শক্তি আছে, আপুনি কান্দি থকা মানুহজনক হহাব পাৰে, হাঁহি থকা মানুহজনক আপোনালোক খুন্দাব পাৰে। সেয়া জুবিন দাৰ এটা যাদু আছে, জুবিন দাৰ শক্তি আছে। ভগৱান জুবিন দা সাধাৰণ মানুহ নাছিলে, জুবিন দা এজন ভগৱান আছিল। মানুহৰূপে তেখেত পৃথিৱীত জন্ম লৈছিল। সেই মানুহজনক আপোনালোকে মাৰিবলৈ বেয়া নালাগিল? আপোনালোকক জুবিন দা মাৰিবলৈ? জুবিন দা হেন মানুহজনক যদি মাৰিব পাৰিছে আপোনালোক, মানুহ নহয় দানৱ হয়, দানৱ। আপোনালোকৰ এই পৃথিৱীত জীয়াই থকা কোনো অধিকাৰ নাই, আপোনালোকৰ পৃথিৱীত কোনো স্থানেই নাই। শেখৰজ্যোতি গোস্বামীৰ কথাখিনি আগৰ পৰাই জানিছিল, কিয় কথাখিনি কোৱা নাছিল? একদম তাত ৰহস্যজনক সোমাই আছে। কি ৰহস্য? আপুনি কথাখিনি কিয় কোৱা নাছিল? শেখৰজ্যোতি গোস্বামীটো খুব ভাল পাইছিলে জুবিন দাই, আপোনাক কিমান মৰম কৰি লৈ ফুৰিছিলে, আপুনি কিয় কথাখিনি নক'লে? আৰু এইবিলাক সঁচাকৈ আগৰ পৰা এইবিলাক প্লেনিং চলি আছিলে জুবিন দাক পৰা, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত। কাৰণ সিদ্ধাৰ্থ শৰ্মা হৈছে মেনেজাৰ, জুবিন দাৰ লগত মেক্সিমাম 10 বছৰ দিন আছে। কাৰণ জুবিন দাৰ গোটেই উইক পইণ্টকেইটা জানে সিদ্ধাৰ্থ শৰ্মাই, কি কৰিলে জুবিন মৰিব। সেইটো কাৰণে জুবিন দাই
উইক পইণ্ট কেইটা আছে গম পায় জুবিন দা পানীত যাব নোৱাৰে জুইত যাব নোৱাৰে জুবিন দা এইকেইটা মেডিচিন কেতিয়াও স্কিপ কৰিব নোৱাৰে সুবিধা অনুযায়ী সিহঁতি সিদ্ধান্ত কৰি প্লেনিং কৰি ছিংগাপুৰলৈ গৈছে ছিংগাপুৰত নি সিহঁতি প্লেনিংটো ছাকচেছ কৰিছে বাচিব নোৱাৰিব যিমানকেইটা নাৱত কেৰেলি পাই পাই হাঁহি আছিলে যিমানকেইটাই পানীত পৰি মজা লৈ গা ধুইছিলে সকলো আহিব লাগিব CID অসম পুলিচ আৰু SIT সকলোকে মই ধন্যবাদ দিছোঁ আপোনালোকে ইমান তীব্ৰ বেগেৰে ইনভেষ্টিগেশ্যন চলাই যাওক আপোনালোকে অসমৰ মানুহক ভাৰতৰ মানুহক আপোনালোকে ন্যায় দিব লাগিব জুবিন দাৰ মৃত্যু খবৰ সকলোৱে পাব লাগিব জুবিন দা কেনেকৈ মৃত্যু হৈছিল কোনে মাৰিছিল একদম এটাকে আমাক উত্তৰ লাগিব কাৰণ জুবিন দাৰ মৃত্যু আমি কেতিয়াও সহ্য কৰিব নোৱাৰিছিলোঁ আৰু নোৱাৰোঁ জুবিন দাক আমি অন্তৰৰ পৰা কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাক উত্তৰ লাগে কাৰণ জুবিন দাহে মানুহটোক মাৰিবলৈ সিহঁতি কোনো কাবত কৰা নাই সিহঁতি মানুহ নহয় আৰু এতিয়া যিখিনি মানুহ এতিয়া গৈছিলে ইয়াৰ পৰা সকলোকে ষ্টেটমেণ্ট লৈ আছে অমিত প্ৰভা লাইভ চাই আছে জুবিন দাৰ কেনেকৈ মৃত্যু হৈছে প্ৰত্যেকটো ভিডিঅ' তেখেতে বোলে এটা কৰি মিডিয়াত দি আছে কেনেকুৱা মানুহ হ'ব লাগিব ভাবিছা একদম শাস্তি পাব লাগিব আৰু শেখৰজ্যোতি গোস্বামী লাইভ চাই আছে সন্দীপন লাইভ চাই আছে সিহঁতি গোটেই লাইভ আছে গোটেইকেইজন লগতে গা ধি আছে সিহঁতি সম্পূৰ্ণ দেখিছে সিহঁতি উচিত শাস্তি পাবই লাগিব এই পৃথিৱীত সিহঁতে জীয়াই থকা কোনো অধিকাৰী নাই কাৰণ জুবিন দা হেন মানুহ এজনক যদি মাৰিব পাৰিছে আৰু সিহঁতি মৰা নাই বুজিছে আৰু সিহঁতিটো কথাখিনি সকলো গম পাইছে কিয় কথাখিনি কোৱা নাছিল সেইটো আমাৰ উত্তৰ লাগে কিয় কোৱা নাছিল আৰু এতিয়া জুবিন দাৰ যিটো মৰণোত্তৰ পৰীক্ষা ৰিপৰ্ট আহিলে সেই ৰিপৰ্টটো গৰিমাবুক দিব গৈছিলে SIT কিন্তু গৰিমাবুৱে নোলোৱা কাৰণ আছে কাৰণ জুবিন দা অকল গৰিমাবুৱে নহয় সকলোৰে হয় তেখেতে নিজে এই ৰিপৰ্টটো ল'ব বিচৰা নাই সেইটো কাৰণে জুবিন ৰিপৰ্টটো ঘূৰাই পঠালে কাৰণ গৰিমাবু তাত থাকিলে ছেফ নহ'ব পাৰে ৰিপৰ্ট মানে পুলিচৰ তাত থাকিব SIT তাত থাকিব একদম সুৰক্ষিত হৈ থাকিব আপোনাক মই ধন্যবাদ দিছোঁ আপুনি যে ৰিপৰ্টটো ঘূৰাই পঠালে আৰু পুনৰবাৰ অনুৰোধ কৰিছোঁ SIT আৰু CID আপোনালোকে সোনকালে তদন্ত কৰক আৰু আপোনালোকক ভাল পাইছোঁ আপোনালোকক খুব তীব্ৰ বেগেৰে ইনভেষ্টিগেশ্যন কৰিছে ধন্যবাদ